অসমৰ চাহ উদ্যোগৰ জয় হওক। বুধু অৰ্জুন যেনেধৰণে চাইছিলে, বুকুৰ মাজত জ্বলে যেনেধৰণে ঝুমুৰ গানটোৰ কাৰণে সকলোৱে আহি চাইছিলে, ৰিজাৰ্ভ বাছ ৰিজাৰ্ভ কৰি আহি চাইছিলে, তেনেধৰণে এই মিনি চিনেমাখনৰ যাতে আপোনালোকে আহক, ৰিজাৰ্ভ বাছ কৰক, অত্যাধিক লওক, ৰিজাৰ্ভ বাছ কৰি আহক চব, সেইটোকে আমি মনোকামনা কৰিছোঁ। অসম চাহ উদ্যোগ আমাৰ গৌৰৱ। অসম চাহ উদ্যোগ আমাৰ গৌৰৱ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুবেই শুভ মুহূৰ্ত আৰু 200 বছৰৰ এক স্বৰ্ণীল ইতিহাসৰ শুভ মুহূৰ্তত আমাৰ অসমৰ মাতৃভূমিত হয়, আজি আমি চিনেমাখন আজি ৰিলিজ হৈছে, চালোঁ, খুব ভাল লাগিলে, খুব সুন্দৰ চিনেমা। আমাৰ চাহ বাগিচাৰ যিবিলাক ঘটনা যথাসম্ভৱ ঘটি থাকে, সেইখিনি ঘটনাৰ ওপৰতে নিৰ্ভৰ কৰি চিনেমাখন বনাইছে আৰু একদম গোটেই থিমটো আমাৰ চাহ বাগিচাত একদম গোটেইখিনি ঘটনা ঘটি থকাৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই বনাইছে। খুব ভাল লাগিলে আৰু আমি একচুৱেলি অনুৰোধ জনাইছোঁ আমাৰ চাহ জনগোষ্ঠীৰ সকলো ৰাইজকে হওক বা অসমৰ সকলো সমগ্ৰ ৰাইজকে আমি অনুৰোধ জনাইছোঁ যে চিনেমাখন আহক, চাওক। কাৰণ চিনেমাখন চালে আমাৰ বাগিচা অঞ্চলৰ কিছুমান কথা আপোনালোকে কেনেধৰণে চলি আছে, কি ঘটি আছে, কেনেধৰণে সমস্যাবিলাক হৈ থাকে, এইখিনি কথা আপোনালোকে গম পাব, অনুভৱ কৰিব। চিনেমাখন খুব সুন্দৰ হৈছে। আৰু এটা কথা মোক আজি চাই মনত পৰিছে, এসময়ত চিনেমাত হলত লাগিছিলে বুধু অৰ্জুন বুলি এখন চিনেমা আছিলে আমাৰ। বুধু অৰ্জুন চিনেমাখন আমি সৰু আছিলোঁ, চাবলৈ গৈছিলোঁ হলত। তাৰপিছত আৰু হলত তেনেকৈ চাহ জনগোষ্ঠীৰ চিনেমা আমি দেখা নাই। আৰু এবাৰ এখন চিনেমা আছিলে বুকুৰ মাজত জ্বলে, এবাৰ লাগিছিলে প্ৰভৰাজ হলত। তেতিয়া এটা মুঠতে ঝুমুৰ গান আছিলে। সেই ঝুমুৰ গানটোৰ কাৰণে বাগিচা অঞ্চলত মানে বাছ একদম লাইন লাগি থাকে, প্ৰত্যেক বাগিচাৰ পৰা বাছে মানুহ আহে সেই ঝুমুৰ গানটোৰ কাৰণে বুকুৰ মাজত জ্বলে চাইছিলে আৰু বুধু অৰ্জুনো চাইছিলে। গতিকে এতিয়া আমাৰ মিনি ছবিখন যোৰহাট হওক সমগ্ৰ অসমতে ছবিঘৰত ৰিলিজ হৈছে। আপোনালোকে সকলোৱে সমগ্ৰ ৰাইজকে আমি অনুৰোধ জনাম আৰু বিশেষকৈ বাগিচা অঞ্চলৰ ৰাইজক আমি অনুৰোধ জনাম, সেই বুধু অৰ্জুন যেনেধৰণে চাইছিলে, বুকুৰ মাজত জ্বলে যেনেধৰণে ঝুমুৰ গানটোৰ কাৰণে সকলোৱে আহি চাইছিলে, ৰিজাৰ্ভ বাছ ৰিজাৰ্ভ কৰি আহি চাইছিলে, তেনেধৰণে এই মিনি চিনেমাখনৰ যাতে আপোনালোকে আহক, ৰিজাৰ্ভ বাছ কৰক, অত্যাধিক লওক, ৰিজাৰ্ভ বাছ কৰি আহক চব, সেইটোকে আমি মনোকামনা কৰিছোঁ। ধন্যবাদ। মিনিৰ জয় হওক, মিলি জয় হওক, মিনিৰ জয় হওক, মিলি জয় হওক, অসমীয়া চাহ উদ্যোগৰ জয় হওক, জয় হওক, অসমৰ চাহ উদ্যোগৰ জয় হওক। জয় হওক। এগৰাকী বিশিষ্ট সমাজকৰ্মী আছে ধৰম কাটি, তেখেতক এই সভাখনত যোৱা জয় জয়তে অসম চাহ জনজাতি মহিলা সমিতি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মিনি বোলছবিখনৰ সমূহ কৰ্মকৰ্তালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় যে বহু দিনৰ বিৰতিৰ মূৰত আমাৰ ছবিঘৰলৈ আহিছে চাহ জনগোষ্ঠীয় এখন বোলছবি মিনি, যিখন চাবলৈ আচলতে সকলোৱে উদ্বাউল হৈ আছিলে আৰু আজি সেই ক্ষণ আহি পৰিছে। আৰু আজি চিনেমাখন চাই আমাৰ অনুভৱ হৈছে যে আমাৰ জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আছে আৰু সেই সমস্যাসমূহ সন্মুখীন হৈয়ে আছে, বৰ্তমানেও অতীতৰ পৰা এতিয়াও কিন্তু সেই সমস্যাখিনি সন্মুখীন হৈয়ে আছে। আৰু সেই জ্বলন্ত সমস্যাসমূহক লৈয়ে এইখন এখন খুব সুন্দৰ এখন বোলছবি। মই আশা কৰিছোঁ অসমৰ প্ৰতিখন বাগিচাৰ চাহ জনগোষ্ঠীয় লোকসকল যাতে ছবিঘৰলৈ আহে আৰু এই চিনেমাখন উপভোগ কৰে। আৰু বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মিনি বোলছবিখন প্ৰচাৰৰ ক্ষেত্ৰত আমাক বিভিন্ন প্ৰান্তত গৈ প্ৰচাৰ চলাই থকা সমীৰ ৰয় ডাঙৰীয়ালৈ। আৰু বিশেষ নকওঁ, আপোনালোক সকলোৱে ছবিঘৰলৈ আহক আৰু চিনেমাখন উপভোগ কৰক আৰু আপোনালোকে এই বাৰ্তা যাতে সকলোতে বিলাই দিয়ে আৰু চিনেমাখনলৈ চাই কিছু কথা যাতে শিকি যায়। ধন্যবাদ, সকলোকে ধন্যবাদ জ্ঞাপন। মিনি চাবলৈ সকলো ওলাই আহক, মিনি চাবলৈ সকলো ওলাই আহক। অসমৰ চাহ উদ্যোগ আমাৰ গৌৰৱ।